Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ সোশিয়াল সায়েন্সৰ পলিটিক্যাল সায়েন্স বিভাগৰ চেপ্টাৰ নম্বৰ 13। ইয়াৰ নাম আছিল আমাৰ মৌলিক কৰ্তব্য। ইয়াৰ আগত আমি কি পঢ়ি আহিছিলো মৌলিক অধিকাৰৰ বিষয়ে পঢ়িছিলো হয়নে আৰু এই ভিডিঅ'ত আমি কি কৰিম মৌলিক কৰ্তব্যৰ বিষয়ে পঢ়িম। এতিয়া চোৱা সংবিধানখন যেতিয়া উলিয়াইছিলে সংবিধানে সকলো নাগৰিককে কিছুমান মৌলিক অধিকাৰ দিছিলে ঠিক আছে কিন্তু মৌলিক অধিকাৰখিনি তো পালেই নহব হয়নে সেই নাগৰিকসকলৰ মানে আমাৰ কিছুমান দায়িত্বও থাকিব লাগিব হয়নে বুজি পাইছানে তো অধিকাৰখিনি পাইছো ঠিকই আছে কিন্তু কিছুমান দায়িত্ব আছে আমাৰ আমি দেশৰ নাগৰিক হিচাপে কিছুমান দায়িত্ব আমি পালন কৰিব লাগিব বুজি পাইছানে তো এই পাঠটোত আমি সেইখিনি বিষয় শিকিম তে ইয়াতে তোমালোকৰ দিছে চোৱা ইয়াতে ইম্পৰ্টেন্ট বিলাক মই আন্ডাৰলাইন কৰিম তোমালোকে ধুনীয়াকৈ কৰি যাবা এটা কৰ্তব্য মানে কি যে সা সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে হল নাগৰিকসকলৰ এই দায়িত্বকে কি বুলি কোৱা হয় কৰ্তব্য বুলি কোৱা হয় এটো তোমালোকৰ চাই এটা কোৱেশ্চন আছেও এটো লিখিব লাগিব হল নেক্সট দিলে 1976 চনৰ সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিব লগা 10 বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে বুজি পালানে আগতে কিমান বিধ মৌলিক কৰ্তব্য আছিল 10 বিধ কিন্তু 2002 চনৰ 86 তম সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য হ'ল 11টা ফাৰ্ষ্টতে যেতিয়া সংবিধানখন ওলাইছিলে 76 ত তোমাৰ দিছিলে কেটা 10টা মৌলিক কৰ্তব্য দিছিলে আৰু 2002 ত নতুনকে এটা এড হ'ল আমি পাঠটো পঢ়ি গলে গম পাম আৰু নতুনকে কি এড হৈছে হল তে ফাৰ্ষ্টটোৱে হৈছে সংবিধান মানি চলা ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা ঠিক আছে এতিয়া কি হৈছে যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা হয় না ৰাষ্ট্ৰীয় পতাকাখনক আমি কি কৰিব লাগিব সন্মান কৰিব লাগিব ৰাষ্ট্ৰীয় সংগীতক আমি সন্মান কৰিব লাগিব ৰাষ্ট্ৰীয় সংগীতটো যদি কোনোবাই গায় ৰাষ্ট্ৰীয় সংগীতটোক আমি সন্মান জনাই আমি থিয় হ'ব লাগিব বুজি পাইছানে আমাৰ 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগিব বুজি পাইছা এইবিলাক হৈছে কি আমাৰ মানে প্ৰথমটোৱে দায়িত্ব প্ৰথম দায়িত্বটোৱে কি আমি আমাৰ সংবিধান লগতে আমাৰ জাতীয় পতাকা ৰাষ্ট্ৰীয় সংগীত এইবিলাকক আমি কি কৰিব লাগিব সন্মান কৰিব লাগিব ইয়াতে দিছে চোৱা এইবিলাক তোমালোকে চাই লবা 1947 চনৰ 22 জুলাইত ভাৰতৰ ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায় 3:2 অনুপাতে ভাৰতৰ জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় আৰু পতাকাখন তোমাৰ খাদী কাপোৰেৰে তৈয়াৰ কৰা হয় হাৰনাথৰ স্তম্ভৰ পৰা 24 ডাল দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হয় এটো তোমালোকে জানাই আৰু কেডাল দণ্ড থাকে হয়নে হল নেক্সট দিলে চোৱা স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা বুজি পাইছানে ধৰা বীৰ বীৰংগনা অশেষ কষ্ট কৰি তোমাৰ আত্মবলিদান দিছিলে হয়নে আমি সকলোৱে বহুত কেজন তেনেকুৱা মহান ব্যক্তিৰ নাম জানো যেনে ধৰা মহাত্মা গান্ধী কনকলতা হয়নে তেওঁলোকে আমাৰ দেশখনৰ স্বাধীনৰ হকে প্ৰাণ আহুতি দিছিলে হয়নে গতিকে তেওঁলোকৰ যিবিলাক তোমাৰ আদৰ্শ বুজি পাইছানে সেইবিলাক আমি কি কৰিব লাগিব সন্মান জনাব লাগিব আৰু সেইবোৰ আমি অনুসৰণ কৰিব লাগিব বুজি পাইছানে মনত থাকিব নেক্সটটো চোৱা নেক্সটত আহিলে ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা ইয়াত মানে কি হৈছে ভাৰতত বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে হয়নে আমি সকলোকে কি কৰিব লাগিব সন্মান কৰিব লাগিব সকলো সংস্কৃতি হক বুজি পাইছানে ধৰ্ম বুজি পাইছা ভাষা এইবিলাকক আমি কি কৰিব লাগিব সন্মান কৰিব লাগিব নেক্সট মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হলে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা বুজি পাইছানে আমি আমাৰ মাতৃভূমিখনক কি কৰিব লাগিব ৰক্ষা কৰিব লাগিব আৰু যদি তেনেকুৱা কিবা প্ৰয়োজন হয় প্ৰয়োজনত আমি কি কৰিব লাগিব নিজৰ সেৱাটো আগবঢ়াব লাগিব এতিয়া ইয়াতে তোমাৰ দিছে চোৱা যে কাপ বুলবুল স্কাউট গাইড এনসিসি আদিত যোগদান কৰিবলৈ অভিভাৱকসকলে অনুপ্ৰাণিত কৰাটো এক উল্লেখনীয় কৰ্তব্য আজিকালি বহুত তোমালোকে দেখিছে এনসিসি হক স্কাউট গাইড এইবিলাক স্কুলত থাকে হয়নে শিকায় ইয়াৰ দ্বাৰা মানে কি হয় এই কৰ্মৰ দ্বাৰা দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাকৰ কি হয় বিকশিত হোৱাত সহায় কৰে এটো এটা কোৱেশ্চন আছে মেবি তোমালোকে আন্ডাৰলাইন কৰি যাবা দে নেক্সট দিয়া আছে জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত ৰখা ঠিক আছে জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিব দিছে মানে মৰম চেনেহ আদৰ সাদৰ হেনে সকলো জনসাধাৰণৰ মাজত আৰু লগতে নাৰীৰ মৰ্যাদা দেখিছানে আৰু হানিকাৰক আচৰণৰ পৰা বিৰত থকা বুজি পাইছা আমাৰ
মৌলিক কৰ্তব্য যে আমি নাৰীক মৰ্যাদা দিব লাগিব, নাৰীক সন্মান কৰিব লাগিব, হয়নে? লগতে জনসাধাৰণৰ মাজত মানে একতাটো বজাই ৰাখিব লাগিব। হ'ল। নেক্সট দিলে আমাৰ সাংস্কৃতিক মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। এতিয়া আমাৰ যিবিলাক ধৰা কীৰ্তিস্তম্ভবিলাক বুজি পাইছানে, সেইবিলাক আমি কি কৰিব লাগিব, সেইবিলাকক সন্মান কৰিব লাগিব আৰু সেইবোৰ আমি মানে ভালকৈ ৰাখিব লাগিব। এতিয়া ধৰা ৰংঘৰ, কাৰেংঘৰ, হয় নাই, এইবিলাক চাবলৈ বহুত দূৰৰ পৰা মানুহ যায়, হয় নাই? কিন্তু দেখা যায় বহুতে ধৰা কিবা কিবি লিখি কৰি বা থু চু পেলাই মেলি, হয়নে, লেতেৰা কৰি পেলাই, সেইবিলাক কৰিব নালাগে। সেইটো আমাৰ মৌলিক কৰ্তব্য নহয়। আমি সদায় আমাৰ যিখিনি ঐতিহ্যমণ্ডিত বস্তু সামগ্ৰী সেইবোৰক আমি সদায় সন্মান কৰিব লাগে আৰু ৰক্ষা কৰিব লাগে। নেক্সট, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখা। এইটো গম পাইছে আৰু আমাৰ পৰিৱেশটো ভাল কৰি ৰখা, যেনে ধৰা গছ চছ কটা বন্ধ কৰা, বুজি পাইছানে? ধৰা যিটো কাম কৰিলে আমাৰ পৰিৱেশটো বিনষ্ট হয় সেইবিলাক কাম আমি কৰিব নালাগে। লগতে বাকী জীৱ জন্তুবিলাককো আমি মৰম চেনেহ কৰিব লাগে, বুজি পাইছানে? সেই সিহঁতৰ প্ৰতি আমি দয়াভাৱ ৰাখিব লাগে। নেক্সটটো দিলে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা। ইয়াত তোমাৰ এইবিলাক দিছে আৰু ধৰা কুসংস্কাৰবিলাক, ধৰা কিবা এটা বেমাৰ হৈছে, তোমাৰ বেমাৰটো তুমি ডক্টৰৰ ওচৰত নগৈ পেলাই এইবিলাক এনেকুৱা এইবিলাক কামত যোৱা, এইবিলাকত মানে মানা কৰিছে। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। ৰাজহুৱা সম্পত্তি ইন দ্য চেন্স ধৰা তোমাৰ স্কুলখন এটা ৰাজহুৱা সম্পদ, হয়নে? তোমাৰ ধৰা নদ নদী, এইবিলাক এটা এটা ৰাজহুৱা সম্পদ, এইবিলাক আমি বিনষ্ট কৰিব নালাগে, মানে ভালকৈ ৰাখিব লাগে আৰু, বুজি পাইছা? ব্যক্তিগত আৰু ৰাজ্যৰ উন্নতি সাধন কৰি ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা, বুজি পাইছা? নিজৰ লগতে ৰাইজৰ উন্নতিৰ কথা মানে চিন্তা কৰিব দিছে আৰু, বুজি পাইছা? অকল তোমাৰ ঘৰখন, নিজৰ ঘৰখন লগতে নিজৰ, বুজি পাইছানে? মানে সকলোৰে উন্নতি কৰিব দিছে আৰু, বুজি পাইছা? তাৰপিছত দিলে শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। এই যিটো অধিকাৰ মানে এইটো যিটো কৰ্তব্য লাষ্টত যিটো আছে 11 নম্বৰ, এইটো তোমাৰ 2002 চনত নতুনকৈ এড কৰিছে। ইয়াত মানে কি হয়, 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীয়ে মানে চৰকাৰীভাৱে শিক্ষাটো মানে লাভ কৰিব পাৰিব। সেইটো তেওঁলোকৰ কৰ্তব্য, তুমি মানে স্কুলত পঠাবই লাগিব, বুজি পাইছা? প্ৰত্যেক অভিভাৱক হওক। এতিয়া 14 বছৰ হ'লে কিমান হ'ব, ক্লাছ 1 to 5, বুজি পাইছানে? যিটো তোমাৰ LP স্কুলখন, আৰু সেইখন মানে তোমালোকে সকলোৱে পঢ়িবই লাগিব, মানে এইটো সকলোৰে কৰ্তব্য। এইটো আমাৰ মৌলিক অধিকাৰতো আছে, বুজি পাইছা? প্ৰত্যেক শিশুৱে ধৰা শিক্ষা লাভ কৰিব, প্ৰাথমিক শিক্ষা লাভ কৰিব, সেইটো তেওঁৰ মৌলিক অধিকাৰ। ইয়াতে তোমালোকৰ ফাৰ্ষ্টতে দিলে যে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা, যিটো মই একদম ফাৰ্ষ্টতে কৈ দিছিলোঁ যে এইখিনিৰ পৰা লিখিব লাগিব আৰু সা সুবিধা বা অধিকাৰসমূহ, দেখিছানে? ইয়াৰ পৰা লিখিবা ইয়ালৈকে, ঠিক আছে? এইটো কেই নম্বৰ, কুৱেশ্যন নম্বৰ 1 হ'ল। নেক্সটটো চোৱা, 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? যিটো তোমাৰ এই শিক্ষা লাভ কৰা যে সৰু ল'ৰা ছোৱালীবিলাকৰ, সেই কৰ্তব্যটো লিখি দিবা গোটেইটো। ইয়াতে চোৱা মেইন টপিকটো কি বুলি আছিলে, শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন, দেখিছানে? এইটো এই গোটেই লাইনটো লিখি দিবা, হ'ব? নেক্সট চোৱা, জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? কিয় সন্মান জনাব লাগে? কাৰণ জাতীয় পতাকাখনে আমাৰ দেশৰ গৌৰৱ। লগতে জাতীয় পতাকা সন্মান জনোৱাটো আমাৰ কি এটা মৌলিক কৰ্তব্য হ'ল। বিদ্যালয়ৰ শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? তুমি কেনেকৈ বিদ্যালয় এখনৰ শৃংখলা বজাই ৰাখিবা? হুলস্থুল কৰিব নালাগিব, হয়নে? প্ৰাৰ্থনা সময়ত তোমালোকে ছাৰ বাইদেউ যিখিনি কথা কয় সেইখিনি শুনিব লাগিব, হয়নে? ধৰা যিখিনি ধৰা তোমালোকে প্ৰথমতে প্ৰাৰ্থনা গালা, মহৎ লোকৰ বাণী গালা, কৌতুক কলা, হয়নে? এইবিলাক তোমালোকে ধুনীয়াকৈ পৰিপাটি হিচাপে ক'ব লাগিব, চিঞৰ বাখৰ কৰিব নোৱাৰিবা, হয়নে? তেতিয়া সেইটো তোমাৰ কি এটা কৰ্তব্য, স্কুলখনত থকা তোমাৰ কৰ্তব্য হ'ল। ছাৰ বাইদেউ তোমাক কিবা এটা কৈছে, এইখিনি লিখা, এইখিনি পঢ়া, তুমি সেইখিনি কৰিছা, সেইখিনি তুমি তোমাৰ সেইখিনি কৰ্তব্য কৰিয়ে তুমি বিদ্যালয়খনৰ শৃংখলা বজাই ৰাখিব পাৰিবা। সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। এতিয়া আমি 11টা যিটো পঢ়ি আহিলোঁ, সেই তাৰ ভিতৰত 5টা লিখি দিবা। NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে? আনচাৰটো ইয়াতে আছে তোমালোকৰ, এইটো পাইছাই আৰু যে কি কি গুণ শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাকৰ বিকশিত হোৱাত সহায় কৰে। হ'ল, লিখিবা ধুনীয়াকৈ। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ লিখি দিবা দেই কিতাপত আছে নহয় এটা চোৱা আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 10 সেকেন্ডৰ ভিতৰত গাই শেষ কৰিব লাগে কিমান 52 সেকেন্ড ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি দেশ গাব লাগে কি গাব লাগে ৰাষ্ট্ৰীয় সংগীতটো গাব লাগে হয়নে ৰাষ্ট্ৰীয় সংগীত 6 পৰা 14 বছৰ বয়সৰ 14 বছৰ সকলো শিশুক দেশ লাভৰ সুবিধা দিব লাগে কি লাভৰ শিক্ষা লাভৰ ভাৰতীয় সংবিধানত মুঠ 10টা কৰ্তব্যৰ কথা উল্লেখ আছে কিমানটা 11টা হল নেক্সট ওয়া শুদ্ধ উত্তৰটো বাছি উলিয়া ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে না লাগে লাগে হয়নে নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোথৰ পেলাব লাগে না লাগে নালাগে বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে না লাগে লাগে শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে লাগে লাগে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে না লাগে লাগে তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰটো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল